টেন্সৰ আমাৰ যেটো প্ৰেজেন্ট ইনডিফিনিট থাকে তাতে আমাৰ এক্টিভ ভয়েস থাকে ঠিক আছে প্ৰেজেন্ট টেন্সৰ আমাৰ যেটো ফৰ্মুলা থাকে হেতুৱে আমাৰ এক্টিভ ভয়েস হ'ব তাৰ মানে কি আছিল আমাৰ প্ৰেজেন্ট টেন্সৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যেটো ফৰ্মুলা আছিল কি আছিল সাবজেক্ট আছিল হয়নে মেইন ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম হৈছিল তাৰ লগত s বা es লগ লাগিছিল আৰু অবজেক্ট আছিল হয় আৰু এটুকে যেতিয়া আমি পেসিভ ভয়েসলে কনভার্ট কৰিম তেতিয়া কি হ'ব এই অবজেক্টটো আগলৈ আহিব তাৰ পিছত আহিব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কাৰণে কি হ'ব ইজ এম আৰ আহি যাব অবজেক্টৰ পিছত তাৰ পিছত মনত ৰাখিবা দাই ভয়েসত কিন্তু ভাৰ্ব সদায় থাৰ্ড ফৰ্মত হয় পেসিভ যেতিয়া কৰিম কি হ'ব এইটো ভাৰ্বটো থাৰ্ড ফৰ্ম হ'ব তাৰ পিছতে আমাৰ কি আহিব সাবজেক্টটো আহিব ঠিক আছে সো মই ইয়াতে পজিটিভ নেগেটিভ আৰু ইন্টাৰগেটিভ তিনটা কৰাই দিছো পজিটিভটো হলে কি হ'ব প্ৰথমে কি হ'ব হেৰিটো অবজেক্টটো হয় নে তাৰ মানে মিটো কি হৈ যাব এফালে আহি পিনে আই হৈ যাব সো আমি ইয়াত কি লিখিম আই লিখিম তাৰ পিছতে কি কৈছে ইজ এম আৰ বহিব তাৰ মানে কি আইৰ লগত আমাৰ সদায় এম বহে সো কি হৈ যাব এম হৈ যাব যদি ইয়াতে কোনোবা মানুহৰ নাম বা সি হি তেনেকা হলে তেতিয়ালে ইজ বহিলে হেতে আৰু যদি ইয়াতে প্লুৰেল হলেতে ধৰি লোৱা চিলড্ৰেন আছে বা বয়জ আছে গাৰ্লছ আছে তেতিয়া হলে আমাৰ কি বহিলে হয় আৰ বহিলে ঠিক আছে এটো তোমালোকে জানাই সুন্দৰত কি বহে সো আই এম বহাৰ পিছত কি বুলি কৈছে মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম বহিব বুলি তাৰ মানে লাভৰ কি হৈ যাব লাভড হৈ যাব ঠিক আছে লাভ তাৰ পিছতে আৰু এটা বস্তু থাকি গলিলে দেই মেইন ভাৰ্বৰ পিছত বাই এটা বহিব বাই তাৰ পিছতে সাবজেক্ট বহিব ওকে লাভড বহিলে লাভ বহাৰ পিছতে কি হ'ব বাই আহিব লাভড বাই মাই কি হৈ যাব মাদাৰ ঠিক আছে বাই হ'ব তাৰ পিছতে মাই কি হৈ যাব মাদাৰ যেটো আমাৰ সাবজেক্ট আছে তো অবজেক্ট হৈ যাব বুজিলা ওকে এটা নেগেটিভত থাকিলে কি হ'ব নেগেটিভত থাকিলে কি হ'ব হিন্দীটো আগত আহিলে মানে অবজেক্টটো হিন্দী তাৰ পিছতে ইজ আহিব ঠিক আছে হিন্দী ইজ নট টু নটৰ ভাগে বহি যাব হিন্দী ইজ নট তাৰপিছতে কি হ'ব থাৰ্ড ফৰ্ম ৰিড টু ৰিডে হয় ৰিড বাই কি হৈ যাব ৰাহি বুজি পালা ৰিড বাই ৰাহি ইন্টাৰগেটিভৰ ক্ষেত্ৰত কি হ'ব ডু ইউ প্লে ক্ৰিকেট আছে ইন্টাৰগেটিভৰ ক্ষেত্ৰত আমি ইন্টাৰগেটিভটো ইন্টাৰগেটিভতে ৰাখিব লাগিব মানে কোৱেশ্চন মাৰ্কতে ৰাখিব লাগিব সেই কাৰণে কি কৰিব লাগিব যেটো আমাৰ হেল্পিং ভাৰ্ব থাকিব ঠিক আছে হেতু আমি আগফালে আনিব তাৰ মানে কি দূৰ জায়গাত আমি কি বহাম ইজ বহাম ঠিক আছে ইজ বহাৰ পিছত কি আহিব এবাৰ অবজেক্টটো আমি লাগিব ইজ ক্ৰিকেট প্লেড বাই ইউ হয় নে ইজ ক্ৰিকেট প্লেড বাই বুজি পালা কথাটো